2021 চনত মাটিৰ চাকি এগছি জ্বলাই আমি ৰাজ্যখনত শান্তি আৰু প্ৰগতিৰ এক নতুন যাত্ৰা আৰম্ভ কৰিব বিচাৰিছো। কোনোবা সময়ত ৰাইজে নিবিচৰা অসমৰ সামূহিক বৌদ্ধিক মহলে যাক স্বীকৃতি দিয়া নাই তেনেকুৱা কামো আমি কৰি হুতৰ বিপৰীতে যোৱাৰ সাহস দেখুৱাইছো। ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যবাসীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে মুখ্যমন্ত্ৰীৰ পৰিকল্পনাৰ নতুন অসমৰ ৰূপৰেখা। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কলাক্ষেত্ৰত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত জ্ঞানালোক শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ একাংশ বুদ্ধিজীৱীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী। কাৰ প্ৰসংগৰে সেইসকল বুদ্ধিজীৱীক প্ৰত্যুত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি আমাৰ ৰাজ্যখনত যেতিয়া CAA আন্দোলন আৰম্ভ হৈছিল অসমৰ একাংশ বৌদ্ধিক মহল যি জাতিটোক প্ৰতিনিধিত্ব কৰে তেওঁলোকে কৈছিল লাখ লাখ বিদেশী অসমলৈ সোমাই আহিব, চাহ বাগিচাবোৰ লৈ ল'ব, খেলপথাৰ লৈ ল'ব, গাঁও লৈ ল'ব, গোটেই অসমখনত বিদেশীৰ প্ৰয়োভৰ হ'ব। আমি সাহসেৰে থিয় দি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা কৈছিলো যে আপোনালোকৰ আকলন শুদ্ধ নহয়। আৰু আজি সময়ে প্ৰমাণ কৰিলে যে CAAৰ পিছতো অসমলৈ এজন বিদেশী অহাটো নায়েই। প্ৰতিদিনে যোন বিদেশী আহিব খোজে তাকো আমি কি ধৰণে প্ৰতিদিনে তেওঁলোকৰ দেশলৈ উভতাই পঠাইছো। তাৰ পাছত CAA আন্দোলনকাৰীক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। আজি 5জন নাগৰিকত্বৰ কাৰণে 5জন যুৱকে নিজৰ প্ৰাণ বলিদান দিলে, কিন্তু আজি সেইসকল লোকেই নীৰৱ যেতিয়া বাংলাদেশৰ পৰা প্ৰতিটো দিনে একাংশ অচিনাক্ত লোক অসমত সোমাবৰ বাবে চেষ্টা কৰি আছে। সেই অচিনাক্ত লোকসকলক ৰোধ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা চলাইছে, কিন্তু সেই প্ৰচেষ্টাৰ প্ৰতি অকণমানো সমৰ্থন জনাই তেওঁলোকৰ ফেচবুকত এটা শব্দও আমি দেখা নাপাওঁ। কাৰণ প্ৰথম দিনাৰ পৰাই তেওঁলোকৰ উদ্দেশ্য স্পষ্ট নাছিল। তেওঁলোকে এইখন অসম বিচৰাই নাছিল। তেওঁলোকে এনে এখন অসম বিচাৰিছিল যে নিউয়ৰ্ক টাইমছত লিখক অসমত ভয়াৱহ আন্দোলন হৈছে। মুখ্যমন্ত্ৰীৰ দাবী অসমৰ সৰ্বত্ৰত বৰ্তমানে উজ্বলিছে আশাৰ বন্তি। তেওঁলোকে এনেকুৱা এখন অসম বিচাৰিছিল যে নিউয়ৰ্ক টাইমছত লিখক যে অসমত আজি 50জন লোকৰ বোমা বিস্ফোৰণত মৃত্যু হ'ল। তেওঁলোকে আশাই কৰা নাছিল যে 3টা বছৰৰ ভিতৰতে অসম পৰিৱৰ্তন হ'ব। চৰাইদেউ মৈদামৰ কথা নিউয়ৰ্ক টাইমছে লিখিব, বৰদোৱা থানৰ কথা নিউয়ৰ্ক টাইমছে লিখিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কামাখ্যাৰ কথা নিউয়ৰ্ক টাইমছে লিখিব, কাজিৰঙাৰ কথা নিউয়ৰ্ক টাইমছে লিখিব। তেওঁলোকে চিন্তাই কৰিব পৰা নাছিল যে প্ৰতি বছৰে 60টাকৈ গড় হত্যা হোৱা সেই কাজিৰঙাৰ পৰা এটাও গড় হত্যা হোৱাৰ বাতৰি নোলাব। আশাৰ বন্তি গছি যেন লাহে লাহে আমাৰ জীৱনৰ আকৌ এবাৰ উভতি আহিছে। আমি এইখন অসমক ধৰি ৰাখিব লাগিব। মুখ্যমন্ত্ৰীৰ ভাষণত ওলাল গণেশগুৰিৰ বোমা বিস্ফোৰণৰ ভয়াৱহ অভিজ্ঞতাৰ প্ৰসংগ। এইখনে গণেশগুৰি আছিলে য'ত নেকি তেজৰ চেকুৰাই আমাৰ জাতিটোক এক সভ্য জাতিৰ পৰা এক অসভ্য জাতিলৈ ৰূপান্তৰ কৰিছে। কিন্তু আজি সেই গণেশগুৰি উৰণীয়া সেতুৰ তলত ভোগালীৰ উৎসাহ, পিঠা পনা, মানুহৰ জীৱনৰ নতুন আনন্দই সেই কৰবাৰ গ্লানিক আঁতৰাই থৈ আজি এখন উৎফুল্লিত মহান জাতি আমি তাৰ আজি প্ৰতিচ্ছবি দেখা পাইছো। যিটো জাতিয়ে মাত্ৰ এটা দশক আগলৈকে প্ৰতিটো দিন বোমা গুলি তেজৰ চেকুৰা গন্তি কৰিছিল, সেই জাতিটোৱে আজি নতুনকৈ চিন্তা কৰিবলৈ, নতুনকৈ আগবাঢ়ি যাবলৈ প্ৰেৰণা আৰু অজস্ৰ সাহস পাইছে। সমালোচকক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে, আৰু তেওঁলোকে চিন্তাই কৰিব পৰা নাছিল ভাৰতবৰ্ষৰ সেমি কণ্ডাক্টৰ আন্দোলনৰ আৰম্ভণি অসমৰ এখন সৰু চহৰ জাগিৰোডৰ পৰা আৰম্ভ হ'ব।
আজি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতত প্ৰথমবাৰ ওলাইছে পৃথিৱীৰ 52টা যি স্থানলৈ এই বছৰ পৰিব্ৰাজক যাব লাগে পৰ্যটক যাব লাগে তাৰ ভিতৰত অসম ৪ৰ্থ নম্বৰত আহি থিয় দিছে এয়া দেশৰ ভিতৰত নহয় মই কৈছিলো দেশৰ 5খন ৰাজ্যৰ ভিতৰত আমি অসমক নিৰ্মাণ কৰিম কেতিয়াও মই সপোন দেখা নাছিলো যে বিশ্বৰ ৪ৰ্থ স্থানত আহি অসমে খুন্দিয়াব বহিৰাজ্য অথবা ৰেলত একালত অসমীয়াক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাক্ৰমৰ প্ৰসংগ উনুকিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়া সামগ্ৰিক প্ৰেক্ষাপটত আমূল পৰিৱৰ্তনৰ ঢৌ বলিছে এদিন যি বিহাৰ দিল্লীৰ বিশ্ববিদ্যালয় উত্তৰ পূৰ্বৰ ছাত্ৰ ছাত্ৰী অসমৰ ছাত্ৰ ছাত্ৰী লাঞ্ছিত হ'বলগীয়া হৈছিল সেইখন উত্তৰ পূৰ্বে আজি ভাৰতৰ বাবে অষ্টলক্ষ্মী নিউ ইঞ্জিন অফ গ্ৰোথত পৰিণত হৈছে আজি কোনেও ৰেলত অসমীয়া বুলি কাকো আক্ৰমণ নকৰে অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে দিল্লী কলিকতাত যেতিয়া কোনোবা টেক্সিত আমি বহি লম আৰু নিজক অসমীয়া বুলি আমি পৰিচয় দিম অসমৰ বিষয়ে জানিবলৈ সেই টেক্সি চালকজনেও চেষ্টা কৰে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ